কেতিয়াবা আপোনাৰ মনলৈও বাৰু অদ্ভুত চিন্তা কিছুমান আহে নেকি? নিসংগতাই মিতিৰালি পতা সময়ত বেছিকৈ আমনি কৰে চিন্তাবোৰে। কেতিয়াবা ভাবোঁ কৰোঁ বুলিয়েই কিছুমান কাম কৰিব পৰা হ'লে সোঁৱৰণিৰ কেলেণ্ডাৰৰ পৰা খুলি ৰাখিলোহেঁতেন এজাক অমাৱস্যা। টাইম মেচিনেৰে উভতি গৈ এটা নিৰ্দিষ্ট দিনৰ পৰা জীৱনটো নতুনকৈ আৰম্ভ কৰিলোহেঁতেন। কৰি অহা ভুলবোৰ নকৰিলোহেঁতেন। জীৱনত দুখ দিয়া মানুহবোৰৰ সতে চিনাকিয়েই নহ'লোহেঁতেন। নতুন দিনবোৰ হ'লহেঁতেন সুখৰ। জানো এইবোৰ যে লাগবান নোহোৱা যুক্তিহীন চিন্তা। নিশা 2 বজাত ক'ৰ পৰানো বাৰু যুক্তিপূৰ্ণ চিন্তাবোৰ আহিব? 9 বজাতেই বিচনাত উঠোঁ। 12 মান বজালে যুক্তিপূৰ্ণ চিন্তাবোৰ শেষ হৈ যায়। তাৰ পাছত আৰম্ভ হয় যুক্তিহীন চিন্তাৰ মিছিল। কেতিয়াবা ভাবোঁ হঠাতে যদি মোৰ একাউণ্টত 5 কোটিমান টকা সোমাই যায় মই কি কৰিম? শিক্ষকতাৰ চাকৰিটো বাদ দি গড়মূৰত এখন শ্বপিং মল খুলিম নে মাজুলীৰ পৰা নিৰ্বাচন খেলিম? গোটেই গাঁওখনৰ ভিতৰতে জিলিকি থকাকৈ এটা 3মহলীয়া অট্টালিকা সাজিম নে 15জনীমান মহ দেউতাকক দি চিৰাল বেচা ছোৱালীজনীক নিজৰ কৰি আনিম? আৰু অলপ সময়ৰ পাছতেই মুনুকণহঁতৰ কুকুৰাকেইটাই চিঞৰিব। তাৰো আধা ঘণ্টামানৰ পাছত চাইকেলৰ টিলিঙাৰ বাহিৰে সকলোবোৰ বজা মাছমৰীয়াৰ চাইকেল 2খনমান যাব। যি হয় হওক আৰু এইবোৰ কথা ভাবি থাকি লাভ নাই, শুই থাকোঁ বুলি ভাবি মূৰলৈকে লেপখন টানি লওঁতেই ধনহঁতৰ গাহৰিকেইটাই চিঞৰিব। আজি এমাহ ধৰি এইবোৰেই হৈ আছে। দুখ মোৰ গাতো আছে। আচলতে চিৰাল বেচা ছোৱালীজনীয়ে সেইদিনা ভাতৰ লগত মুৰ্গী ঠেঙৰ ওপৰৰ অংশটো নিদোঁতেই মই এই বিষয়টোৰ পৰা আঁতৰি আহিব লাগিছিল। চেষ্টাও কৰিছিলোঁ কিন্তু নোৱাৰিলোঁ। যিমানে এই বিষয়টোৰ পৰা মই আঁতৰি আহিব খোজোঁ সিমানে দেখোন মই ওচৰ চাপিহে যাওঁ। ঠিক মুনুকণে সেই মূৰত মৰা ৰবৰডালৰ দৰে। আচলতে কিছুমান কথা ভাবিবলৈ সহজ, কৰিবলৈ টান। স্কুলতো আজিকালি বেছিভাগ সময় মই এইবোৰ চিন্তাৰ মাজতে ডুবি থাকোঁ। সহকৰ্মীসকলৰো লাহে লাহে চকুত পৰিল বিষয়টো। কথাবোৰে যদি ইমানেই অশান্তি দিছে তেতিয়াহ'লে এবাৰ দেউতাকক কৈ নোচোৱা কিয়? বিয়াৰ দিনহে ঠিক হৈছে, সিদ্ধান্ত সলাবলৈ এতিয়াও বহুত বাকী। গোটেই জীৱনটো অশান্তিত কটোৱাতকৈ এবাৰ কৈ চোৱাতনো আপত্তি কিহৰ? চাকৰিটো যিহেতু আছেই, গুৰুত্ব দিব তোমাৰ কথাত। সাহস পালোঁ কথাখিনিত। পাছদিনা আউনীআটী সত্ৰলৈ শৰাই এখন আগবঢ়াই জীৱনৰ দ্বিতীয়টো সাহসৰ কাম কৰিবলৈ ওলালোঁ। প্ৰথমটো সাহসৰ কাম মই হাইস্কুলত পঢ়ি থকা দিনতে কৰিছিলোঁ। দেউতাৰ চাইকেলৰ চকাটো পামচাৰ কৰাৰ বাবে দেউতাই মোক পিটিবলৈ চেকনি এডাল কাটি থৈছিল। সন্ধিয়া দেউতা গোসাঁই ঘৰত সোমাওঁতে মই মনে মনে চেকনিডাল নি জুহালত সুমুৱাই দিছিলোঁ। দ্বিতীয়টো সাহসৰ কাম আজি কৰিম। চিৰাল বেচা ছোৱালীজনীৰ পদূলিলৈ এদিন মুখত ৰুমাল লৈ যোৱাৰ অনুমতি বিচাৰিম। মাথাউৰিয়েদি আগবাঢ়ি যাওঁতে মোৰ বুকুখন মাজে মাজে চাৰিকৰীয়ানৈ সাকোডালৰ দৰে কঁপিছিল। মাজে মাজে ভালো লাগিছিল। কথাবোৰ যদি ভবামতে হয় তেনেহ'লে এদিন তেওঁ নিজৰ নামটোৰ পাছত মোৰ উপাধিটো লিখিব। ঘৰৰ ৰেচন কাৰ্ডখনতো মোৰ নামটোৰ ঠিক তলতেই তেওঁৰ নামটো থাকিব। কেতিয়াবা তেওঁলোকৰ ঘৰলৈ গ'লে মোক কোলাতে লওঁ নে মূৰতে তোলো কৰিব। মনৰ ফূৰ্তিতে হয়তো দেউতাকে ক'ব, ধন্তি জোঁৱাই আহিছে, ডাঙৰ চাই মুৰ্গীকেইটা মাৰ। বিহুত ল'ৰাহঁতে আমাৰ ঘৰত হুঁচৰি মাৰিবলৈ আহোঁতে চোতালত হয়তো আশীৰ্বাদ দি ক'ব, কুশল হওক মংগল হওক, ধনে সন্তানে ঘৰখন উপচি পৰক। এইবোৰ কথাকে ভাবি ভাবি কেতিয়ানো মই শিমলুজোপাৰ তল পালোগৈ গমেই নাপালোঁ। দেউতাকে চটিয়না কাঠৰ বেঞ্চখনতে বহি হোলোঙা এডাল চাঁচি আছিল। ময়ো গৈ কাষৰ বেঞ্চখনতে বহিলোঁ। মাষ্টৰ দেখোন, স্কুলৰ পৰা আহিলিনে? হঠাতে জুনুককৈ শব্দ এটা হ'ল। মই দোকানৰ ফালে চালোঁ। দুটকীয়া বন আৰু খুৰমা ৰখা সেই বৈয়ামকেইটাৰ মাজেৰে চিৰাল বেচা ছোৱালীজনীৰ মুখখন দেখা পালোঁ। নাই নাই, মুখ নহয়, জোন, চিৰাল ৰঙী জোন। চকুৱে চকুৱে পৰাত তেওঁৰ ওঁঠখন অকণমান লৰিল। মোৰ বুকুৰ কোনোবাখিনিত শিমলু ফুল এপাহ ফুলিল। ধপধপনিবোৰ
অকণমান কমিল। তেওঁ দেউতাকক ভাত দিবলৈ আহিছিল। টিফিনটো সামৰি খাৰে ধৰা গামোচাখনতে বান্ধি ছাৰ আপুনি বহ বুলি কৈ ওলাই গ'ল। বৈয়ামৰ পৰা বন বগৰী কেইটামান উলিয়াই মই চিকুটি ভাবি আছোঁ কথাবোৰ এতিয়া কেনেকৈ উলিয়াওঁ। আপুনি কিবা কিনিব নেকি মাষ্টৰ? নাই নিকিনো। হলঙাডালত সোঁচকুটো লগাই ট্ৰেইনত থি বন্দুকৰ নিচান পোনোৱাৰ দৰে তেওঁ কিবা এটা চালে। তাৰ পাছত ওখ হৈ থকা গাঁঠি এটা কটাৰীয়ে চাঁচি ক'লে, মনটো বহুত বেয়া লাগি আছে অ' মাষ্টৰ। কিয়? এই ছোৱালীজনীক বহুত দূৰত উলিয়াই দিব বিচাৰিছে, সেইকাৰণে মনটো বেয়া লাগিছে। কেঞ্চেল কৰি দিয়ক। নহয় মানে যদি ছোৱালীজনী ওচৰতে বিয়া দিয়ে তেনেহ'লে আপোনাৰ সন্মুখত থাকিব। তেনেকুৱা ল'ৰা পোৱা নাই নহয় আকৌ। আপুনি যদি কয় মই আপোনাক সেইকণ সহায় কৰি দিব পাৰোঁ। তেওঁ মুহূৰ্তমান বুলি চাই ৰ'ল। তাৰ পাছত আকৌ কামত লাগিল। কাৰোৰ মুখত মাত বোল নাই, কেৱল কটাৰীয়ে গাঁঠি সমান কৰাৰ কৰজ শব্দ। মোৰ বুকুৰ ধপধপনিবোৰ আকৌ বাঢ়িবলৈ আৰম্ভ কৰিলে। হঠাতে যদি হোলোঙাডাললৈ খেদা মাৰি আহে মই কি কৰিম? সন্মুখৰ বেতনিডৰালৈ চালোঁ। এটা সৰু লুংলুঙীয়া ৰাস্তা। মই চেণ্ডেলযোৰ ভালকৈ পিন্ধি ল'লোঁ। ক'ত ওলাইছেগৈ নাজানিলেও বিপদৰ উমান পালে মই সেই ৰাস্তাটোৰেই দৌৰিম। আপোনাৰ ঘৰত মহ কেইজনী আছে? এজনীও নাই। এই তাৰ ঘৰত 11জনী আছে। গাহৰি আছে নাই আপোনাৰ? আমি নপঢ়োঁ। তাৰ ঘৰত 15জনী আছে। মই বুজি পালোঁ কথা আগবঢ়াই আৰু লাভ নাই। তেওঁ পাছৰ পৰা চিঞৰিলে, গাহৰি থকা হ'লে তোকে বিয়া দিলোহেঁতেন, এতিয়া উপায় নাই। তই বিয়া খাবলৈ আহিবি যে। পাছদিনা গোটেই দিনটো মই ৰুমতে সোমাই থাকিলোঁ। ভাগ্য ভাল সেইদিনা দেওবাৰ আছিল। ৰাতিলৈ সিদ্ধান্ত ল'লোঁ এইবাৰ মই মহ কিনিম। তেওঁক বিয়া কৰাওঁ নকৰাওঁ পাছৰ কথা, কিন্তু দেউতাকক মই দেখুৱাই দিম যে সেই দিচাং মুখৰ ল'ৰাটোতকৈ মই ধনী। তেওঁৰ 11জনী মহ আছে, মই 15জনী কিনিম। পাছদিনা বেংকৰ পৰা সাঁচতীয়া টকাকেইটা উলিয়াই মই সোণাৰী চাপৰিলৈ গ'লোঁ। মহৰ দাম শুনি টকাকেইটা আনি আকৌ বেংকত ভৰাই থলোঁ। এজনীতে 85,000 লাগে। তাৰ পাছৰে পৰা হঠাতে যদি মোৰ একাউণ্টত 5 কোটিমান টকা সোমাই যায় মই কি কৰিম? সেইবোৰ কথা ভাবিবলৈ ল'লোঁ। সময়বোৰ গৈ থাকিল। লাহে লাহে বিয়াৰ দিনো ওচৰ চাপি আহিল। তেওঁক নোপোৱাৰ কাৰণে যে মই দুখত থকা নাই, বা সেইদিনা যে দেউতাকক সহায় কৰাৰ মানসিকতাৰেহে মই কথাটো কৈছিলোঁ, সেইটো বুজাবলৈকে 2 এদিন মই তেওঁলোকৰ ঘৰলৈকো গ'লোঁ। বিয়াৰ আগদিনা ওচৰৰ মিতিৰ কুটুম সকলোকে গোটাই ভাত এসাঁজ খুৱাইছিল। চকুৰ সন্মুখতে তেওঁ আনৰ হৈ যোৱাটো সহ্য কৰিব নোৱাৰিম বুলি ভাবি মই আগদিনাই তেওঁলোকৰ ঘৰলৈ গৈছিলোঁ। কাইলৈ ইম্পৰ্টেণ্ট কাম এটা থকাৰ বাবে বিয়াত থাকিব নোৱাৰিম বুলি তেওঁৰ হাতত উপহাৰটো তুলি দিওঁতে মোৰ মুখতহে হাঁহিটো লাগি আছিল, বুকুখন কিন্তু কঁপি আছিল। মই গুচি আহিব বিচাৰিছিলোঁ। তেওঁ জোৰ কৰি ৰাখিলে। আচৰিত কথা, সেইদিনা তেওঁ মোক ভাতৰ লগত মুৰ্গী ঠেঙৰ ওপৰৰ অংশটোও দিলে। মোৰ গাটোত যেন বিজুলী এচাটিহে কোবাই গ'ল। মই কাষৰ পাতখনলৈ চালোঁ। মোৰ কাষত বহা ভতিজাকজনীকো মুৰ্গী ঠেঙৰ ওপৰৰ অংশটো দিছে। মই বুজি নাপালোঁ, সেয়া আচলতে তেওঁ কৰোঁ বুলি কৰিলে নে মোৰ পাতত মুৰ্গী ঠেঙৰ ওপৰৰ অংশটো কাকতালীয়ভাৱে পৰিলে। পাছদিনা এইবোৰ কথাকে ভাবি ভাবি ৰাতি বিচনাত পৰি থাকোঁতে হঠাতে বিকট শব্দ এটা কৰি মাইকটো বাজি উঠিল। মই বুজি পালোঁ ল'ৰাহঁতে আজি ফূৰ্তি কৰিব। জুবিন গাৰ্গৰ ভুলতো নাচাবা তুমি গানটো সেইদিনা মাইকত কিজানি 20 বাৰমান বাজিল। বুকুত জ্বলি থকা জুইকুৰাত সেই উৎপতীয়া সোপাই গোটেই ৰাতিটো ঘিউ ঢালি থাকিল।
পাছদিনা বিয়া। মনৰ দুখত গোটেই দিনটো মই নৈ পাৰতে বহি থাকিলোঁ। সন্ধিয়া বিদ্যাহঁতৰ চাঙত বহি আপঙো দুবাটিমান খালোঁ। লাহে লাহে মোৰ মূৰটো তুলিছে। গম পাইছোঁ অলপ বেছি হৈছে। হওক, অচেতন হৈ ৰাতিটো পৰি থাকিব পাৰিলেই শান্তি। কলহৰ পৰা আপং এবাটি বাকি মুখলৈ নিবলৈ লওঁতেই আকৌ বাজি উঠিল। মই হুকুকে কান্দি দিলোঁ। সেই সময়ত শশী আৰু বিদ্যাও লগত আছিল। জোৰ কৰি সোধাত কথাবোৰ কৈ দিলোঁ। আপং বাটি শেষ কৰি শশীয়ে এবাৰ ক'লে, আমি তোক সহায় কৰিম, তই তাইক বিয়া পাতিবি? মই কি কওঁ কি নকওঁ ভাবি থাকোঁতেই বিদ্যাই ইটিকিং কৰি ক'লে, ই মাষ্টৰ সাহসেই নাই। কথাষাৰ মোৰ গাত লাগিল। কোনোবাই যেন মোৰ আত্মসন্মানতহে আঘাত আনিব বিচাৰিছে। আপঙৰ নিচাতে মই কৈ দিলোঁ, সাহস আছে মোৰ, আমি তোক সহায় কৰিম, কি দিবি ক? মই জেপৰ পৰা টকা 5,000 উলিয়াই তেওঁলোকৰ সন্মুখত থলোঁ। টকাখিনি ভাগ কৰি শশীয়ে ক'লে, তাইৰ সৈতে কথা পাতি আমতললৈকে উলিয়াই অনা দায়িত্ব তোৰ। বাকী দুবা পাৰ কৰি সিপাৰে নাইট চুপাৰত তুলি দিয়ালৈকে দায়িত্ব আমাৰ। মই আমজোপাৰ তলত থাকিম আৰু বিদ্যা দুবাৰ সিপাৰে। হ'ব বুলি কৈ মই বিয়াঘৰলৈ গুচি গ'লোঁ। বিয়াঘৰলৈ গৈ সেইদিনা মই তেওঁক ক'ত লগ ধৰিলোঁ, কি কথা পাতিলোঁ একো মনত নাই। হয়তো চাগে আপঙৰ নিচাতে সেইদিনা মই তেওঁক মনৰ কথাবোৰ ক'লোঁ। অলপ অলপ মনত আছে দুবাৰ কাষৰ কথাবোৰ। মেটেকানি এডৰাৰ কাষত ৰৈ আছোঁ মই, হাতত কাপোৰ এযোৰ লৈ মোৰ কাষত তেওঁ। শশীয়ে কাণে কাণে ক'লে, কাপোৰযোৰ খুলি হাতত লৈ নামি দে। এই আৰু এযোৰ কাপোৰ লৈ আহিছে, এই দুবাটো পাৰ হ'লে তহঁতি বাচি গ'লি। মেটেকা তলৰ পানী, তাতে আঘোণমহীয়া ঠাণ্ডা। কি কৰোঁ কি নকৰোঁ ভাবি থাকোঁতেই হঠাতে গাঁৱৰ ফালৰ পৰা জোৰ এডাল আহি থকা দেখিলোঁ, লগতে মানুহৰ কোলাহল। লৰালৰিকৈ কাপোৰযোৰ খুলি দুবাটোলৈ নামি দিলোঁ। শশীয়ে ক'লে, সেইফালে যাবি দেই, সেইফালে অলপ বাম আছে, মানুহ অহা দেখিলে মেটেকা এজোপা মূৰত লৈ ল'বি। সঁচাকৈ আধাখিনি পাওঁতেই মানুহ কেইজনমান আহি পালেহি। মেটেকা এজোপা মূৰত লৈ মই ৰৈ দিলোঁ। মই তেওঁলৈ চালোঁ। এইবোৰ কামত তেওঁ পাকৈত, আগতেই সেই কাম কৰিলে। জোৰ লৈ অহা ল'ৰাকেইজনে এইবাৰ কিবা কিবি কথা পাতিলে। তেওঁলোক আঁতৰি গ'লেই আমি সিপাৰলৈ যাব পাৰিম। এইবাৰ তেওঁলোকে জোৰডাল পুতি ঘূৰণীয়া হৈ বহিল। বিলাতী খুৰাৰ বটল এটা উলিয়াই তেওঁলোকে খাবলৈ লাগিল। মোৰ আপঙৰ নিচা কেতিয়াবাই ফাটিল। মূৰত মেটেকা, তলত হিমচেঁচা পানী, দেহটো বৰফ হ'বলৈহে বাকী। কিমান সময় তেনেকৈ থাকিলোঁ গম নাপাওঁ। অলপ পাছত শশী উঠিল। থৰক বৰক খোজেৰে দুবাটোৰ ফালে আহি চিঞৰি চিঞৰি ক'বলৈ ধৰিলে, ঐ মুকুট, মাষ্টৰ কিন্তু মেটেকাজোপা তলত লুকাই থকা নাই দেই। চেঁচা হৈ পৰা দেহাটো জিকাৰ খাই উঠিল। আৰে, অলপ আগলৈকে আমাৰ ফালে থকা মানুহজনে এতিয়া বিলাতী খুৰাকণ খাই সিফলীয়া হৈ গ'ল। মাষ্টৰক ধৰ বুলি কৈ শশীয়েহে আকৌ আমাক খেদা মাৰি গ'ল। মৰণক শৰণ দি আমি এইবাৰ আগবাঢ়িলোঁ সিপাৰলৈ বুলি।